এইকেইদিন বহুত বেছি গৰম পৰিছে নহয় নে? এই প্ৰচণ্ড গৰমৰ দিনকেইটাত যিসকল যুৱতী মহিলা পিৰিয়ডছ হৈছে এই দিনকেইটাত কিমান বেছি কষ্ট আৰু অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে ভাবি চাবচোন। যদি পেটৰ বিষ হয় পিৰিয়ডছৰ সময়ছোৱাত কেনেকুৱা অশান্তি লাগে বাৰু। গতিকে এই যে পেটৰ বিষ হয়, পেটৰ বিষ নিৰাময় কৰিবৰ বাবে এটা মই ঘৰুৱা ৰেমেডি আপোনালোকলৈ আগবঢ়াইছো। তাৰ লগতে পিৰিয়ডছৰ এই দিনকেইটাত কেনেদৰে নিজৰ কেয়াৰ ল'ব এই সকলোখিনি কথা এই ভিডিঅ'টোৰ মাজত। এইকেইদিন বহুত বেছি গৰম পৰিছে নহয়নে? আৰু এই গৰমৰ দিনকেইটাত কিন্তু সকলোৱে নিজৰ যত্ন লৈ থাকিব। আমিও নিজৰ যত্ন লৈ আছো বাৰু। যিসকল যুৱতী মহিলা এই একদম আটাইতকৈ গৰমৰ দিনকেইটাত যদি পিৰিয়ডছ হৈছে কিমান বেছি কষ্ট আৰু অসুবিধাৰ সন্মুখীন হৈছে নহয়নে? তাতে পিৰিয়ডছৰ সময়ছোৱাত বহুতো যুৱতী মহিলাৰ পেটৰ বিষৰ সমস্যাটো আৰম্ভ হয়। গতিকে পেটৰ বিষৰ সমস্যা হ'লে আমি ঘৰতে কেনেদৰে সেই বিষ নিৰাময় কৰিব পাৰো তাৰ এটা আজি আপোনালোকক একেবাৰে সহজ সমাধান দিছো। ঘৰতে থকা সামগ্ৰীয়ে মই যেটো আপোনালোকে প্ৰিভিউত দেখিলে যে একাপ পানী বনাইছো, মানে এটা ড্ৰিংক হয়। গতিকে সেই ড্ৰিংকটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, লগতে আপোনালোকৰ পেটৰ বিষো নিৰাময় কৰিব। গতিকে বলকচোন চাওক মই কেনেদৰে বনাইছো এই ড্ৰিংকটো। আপোনালোকৰ যদি পেটৰ বিষ হৈছে তেতিয়াহ'লে এই পানীখিনি খাই দিব আৰু চাব পেটৰ বিষ একদম মানে ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। পানী এয়া উতলাইছো দেখিছে 1 কাপৰ জোখাৰে, আৰু এয়া অলপমান ডালচেনি দি দিছো ইয়াতে। ডালচেনি খিনি দিয়াৰ পিছতে আৰু অকণমান আদা ৰুকি দিছো, আৰু এইখিনি একদম ধুনীয়াকৈ অলপ সময়ৰ কাৰণে উতলিবলৈ দিওঁ। এয়া চাওক একদম উতলি আছে, আৰু ইয়াতে এতিয়া অকণমান দি দিছো নেমু চেপি দিছো। নেমু চেপাৰ পিছত উতলাই নাথাকিলেও হ'ব। এতিয়া এই পানীখিনি মই কাপ এটাত বাকি লওঁ, আৰু এই পানী কাপ আপোনালোকে যিমানটো পৰিমাণত গৰম সহ্য কৰিব পাৰে সিমান পৰিমাণত খাই থাকিব। মানে চাহ খোৱাৰ দৰে খাব, ঠাণ্ডা হ'বলৈ নিদিব। আৰু গৰমে গৰমে যেতিয়া খাব তেতিয়া ভাল ফল পাব খুব সোনকালে। গতিকে এই ৰেমেডিটো আপোনালোকে কৰিব, সুফল পাব। আৰু তাৰ লগতে পিৰিয়ডছৰ এই দিনকেইটাত আমি নিজৰ যত্ন লোৱাটো খুব বেছি প্ৰয়োজন। বিশেষকৈ এই গৰমৰ দিনকেইটাত বহুত বেছি যত্ন ল'ব লাগে। আৰু সকলোৱে জানে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে এই সময়ছোৱাত। আৰু তাৰ লগতে আমাৰ পিন্ধা কাপোৰৰ পৰা আদি কৰি বিচনা কাপোৰলৈকে সকলোখিনি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। যিহেতু এই পিৰিয়ডছৰ সময়ছোৱাতে আমাৰ বডিটো বহুত বেছি সেনচিটিভ হৈ থাকে। গতিকে যিকোনো বেয়া বেক্টেৰিয়া আক্ৰমণ কৰিবলৈ মানে ভাল পায়, সুযোগ পায় এই সময়ছোৱাত। গতিকে আমি সেইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো খুব বেছি জৰুৰী। তাৰ লগতে আমি মেনষ্ট্ৰুৱেল প্ৰডাক্টসমূহ কেনেকুৱা ব্যৱহাৰ কৰিছো এই দিনকেইটাত সেইটো কিন্তু মন কৰিবলগীয়া কথা। আমি খুব এটা ভাল ব্ৰেণ্ডৰ চেনিটেৰী নেপকিন ব্যৱহাৰ কৰাটো বহুত বেছি প্ৰয়োজন, আৰু যিটোৰ বিষয়ে মই আপোনালোকক বহু আগৰে পৰা জনাই আহিছো। আৰু আপোনালোকক আজিও মই দেখুৱাবলৈ ওলাইছো। এইটো চাওক এভাৰটিনৰ পিৰিয়ড কেয়াৰ, যিটো চেনিটেৰী পেড এনৰিচ উইথ নিম এণ্ড চেফ্লাৱাৰ। গতিকে এই পেডটো বহুত বেছি ভাল। মই আজি বছৰ জুৰি এইটো ইউজ কৰি আহিছো, আৰু মোৰ ভিডিঅ' চোৱা বহুতেই এইটো ইউজ কৰিছে, বহুত বেছি ভাল হয়। আৰু এই পেকেটটোত 40 পিচ থাকে। গতিকে আপোনালোকে এবাৰ আনি ল'লে কেইবা মাহলৈও ব্যৱহাৰ কৰিব পাৰিব। একদম কটনী সফ্ট হয়, আৰু 2x ফাষ্টাৰ এবজৰ্পশ্যন আছে। যদি আপোনালোকৰ হেভি ফ্ল' হয়, হেভি ফ্ল'ৰ কাৰণে এই চেনিটেৰী পেডটো বহুত বেছি ভাল। 2x ফাষ্টাৰ এবজৰ্পশ্যন ফৰ লং লাষ্টিং প্ৰটেকশ্যন, বহুত সময়লৈকে প্ৰটেকশ্যন দিব। যদিও বা আমি পেডসমূহ ব্যৱহাৰ কৰি বহুত সময়লৈকে প্ৰটেকশ্যন লোৱাৰ কথা চিন্তা কৰোঁ, কিন্তু তথাপিও এই গৰমৰ দিনকেইটাত আপোনালোকে আমি ব্যৱহাৰ কৰা পেডবোৰ মানে সঘনাই চেঞ্জ কৰাটো ভাল। পুৰা সফ্ট লেয়াৰ আছে। গতিকে মই আপোনালোকক উলিয়াই দেখুৱাওঁ, তেতিয়া আপোনালোকে গম পাব। আৰু মই এইটো আনি থৈছো, অনাৰ পিছত খোলাই নাই দেখিছে, আৰু কিমান ধুনীয়াকৈ প্ৰটেক্ট হৈ আহে। এইটো চাওক খুব ধুনীয়া এটা পেড হয়। আৰু এফালে দেখিছে ধুনীয়াকৈ টেপ লগাই থোৱা আছে। আৰু এইটো চাওক যথেষ্ট দীঘলো হয়, আৰু খুব ধুনীয়াকৈ এয়া প্ৰটেক্ট হৈ আছে দেখিছে। একদম কুচনি কমফৰ্ট হয় এইটো, আৰু আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল। আৰু কোনো মানে নো অডৰ নো লিকেজ হোৱাৰ সম্ভাৱনা নাথাকে। তাৰ লগতে পিৰিয়ডৰ সময়ত যি অকণমান বেয়া গোন্ধ ওলায়, সেই গোন্ধ বাহিৰলৈ ওলাই অহাৰ কোনো সম্ভাৱনাই নাথাকে। আৰু তাৰ লগতে আছে এক্সট্ৰা ৱাইড বেগ ফৰ মোৰ কভাৰেজ এণ্ড ছিকিউৰিটি। দেখিছে কিমান ধুনীয়াকৈ এনেদৰে
কভাৰ হৈ আহে আৰু এটো লগাই ৰাখিবলৈও বহুত বেছি ভাল হয় এতিয়াও আপোনালোকে এই পেডটো ব্যৱহাৰ কৰিলে ৰেচেছ হোৱাৰ সম্ভাৱনা নহয় বজাৰত উপলব্ধ কিছুমান পেড ব্যৱহাৰ কৰাৰ পিছত আমাৰ ৰেচেছ হোৱাৰ সম্ভাৱনা থাকে আৰু যেহেতু এটো কটনি সফট হয় গতিকে স্কিনৰ কাৰণে একদম স্কিন ফ্ৰেন্ডলি হয় গতিকে আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰে পিৰিয়ডৰ এই সময়ছোৱাত আৰু এটো কিনিবলৈ হলে মই আপোনালোকক লিংক দি থৈছো কমেন্টত লিংক পিন কৰি থোৱা আছে সেই লিংকত গৈ আপোনালোকে কিনিব পাৰিব যদি পুৰুষসকলে চাই আছে আপোনালোককো কওঁ যে বহু পুৰুষে এতিয়াও নিজৰ পত্নীৰ কাৰণে এটা স্যানিটাৰী নেপকিন কিনি আনিবলৈ লাজ কৰে বা স্যানিটাৰী নেপকিনৰ পেকেট এটা কিনি আনিবলৈ লাজ কৰে কিন্তু হেতু কথা নহয় আৰু আপোনালোকেও সেই দিন কেইটাত অন্তত আপোনালোকৰ ঘৰৰ মহিলা গৰাকী আপোনালোকৰ ফালৰ পৰাও অলপ কেয়াৰ লোৱাটো বহুত বেছি প্ৰয়োজন আৰু যেহেতু মহিলাসকলে বহুত বেছি সাফাৰ কৰিব লাগে মানে পিৰিয়ড হৈ থকা মহিলা এগৰাকীহে গম পায় আমাৰ দৈনন্দিন কাম-কাজ সমূহ কৰি থকাৰ লগতে প্ৰায় সকল মহিলা ওয়ার্কিং ওমেন হয় বাহিৰলৈ বিভিন্ন কাম-কাজ কৰিবলৈ ওলাই যায় বা ঘৰতো বিভিন্ন কাম-কাজৰ সৈতে জড়িত হৈ থাকে নিজৰ ঘৰখনৰ কাম-কাজৰ বাহিৰেও বেলেগ কাম-কাজৰ সৈতে জড়িত হৈ থাকে গতিকে এক্সট্ৰা কেয়াৰটো খুব বেছি প্ৰয়োজন মহিলাগৰাকী আৰু হেতু কাৰণে আপোনালোকে এটা ভাল কোৱালিটিৰ স্যানিটাৰী নেপকিন আপোনালোকে নিশ্চয় বাছনি কৰিব এভাৰটিনৰ পিৰিয়ড কেয়াৰ এই স্যানিটাৰী নেপকিনটো ব্যৱহাৰ কৰিব পাৰে আৰু মই লিংক দি দিছো কমেন্টত গতিকে আপোনালোকে ধুনিয়াকৈ কিনি ল'ব পাৰিব আৰু যেটো ৰেমেডি দিলো হে যদি পেটৰ বিষৰ সমস্যা হয় পিৰিয়ড হলে আপোনালোকে হেতু ব্যৱহাৰ কৰি সুফল নিশ্চয়কৈ পাব গতিকে ভিডিওটোৰ পৰা বিদায় ললো বাই বাই